মোৰ নাম ৰমেশ। মোৰ নিজাকৈ দোকান আছিল। মোৰ ব্যৱসায় ভালেই চলি আছিল। মই আৰু মোৰ পত্নী ঘৰতে আছিলোঁ। মোৰ ল'ৰা দুটা বাহিৰত পঢ়ি আছিল। মোৰ পত্নী সৰিতাইও প্ৰায় ল'ৰাৰ ওচৰলৈ গৈ থাকিছিল। কেতিয়াবা তাই তাৰ লগত তাত এমাহ থাকিছিল। মোৰ ব্যৱসায়ৰ বাবে মই ল'ৰাৰ ওচৰলৈ যাব পৰা নাছিলোঁ। সেয়েহে মই পত্নীক যাব কৈছিলোঁ। ঘৰত কাম কৰিবলৈ এগৰাকী দাসী আছিল। তাইৰ বয়স প্ৰায় ৫০ বা ৫৫ বছৰ হ'ব। নাম আছিল নীলা। ওচৰৰ জুপুৰি এটাত তাই বাস কৰিছিল। চহৰত ঘৰত কাম কৰা দাসী বিচাৰি পোৱাটো টান। তাৰ ওপৰত নীলাৰ দৰে সম্ভ্ৰান্ত আৰু সৎ দাসী বিচাৰি পোৱাটো এটা অলৌকিকতাৰ দৰে আছিল। সৰিতাই যেতিয়া পুতেকক লগ কৰিবলৈ গৈছিল, তেতিয়াই নীলাৰ দাৰিদ্ৰ্য বাঢ়িছিল। এনে অৱস্থাত ঘৰৰ কাম কৰাৰ উপৰিও তাই মোৰ বাবে খাদ্যও ৰান্ধিব লগা হৈছিল। কিন্তু নীলাই এই দায়িত্ব আনন্দেৰে চম্ভালিব। মই আৰু সতীতায়ো তাক বিনিময়ত সৰু সৰু উপহাৰ আৰু নগদ ধন দিছিলোঁ। এদিন সন্ধিয়া প্ৰায় ৭ বাজিছিল। চহৰৰ লাইটবোৰ জ্বলিছিল। তাৰ পিছত সেই ৰাস্তাৰ মুখত এখন টেক্সি ৰৈছিল। টেক্সিখনৰ পিছফালৰ পৰা দুৱাৰখন খোল খালে আৰু তাৰ পৰা ওলাই আহিল প্ৰায় ২২ বছৰীয়া ধুনীয়া ছোৱালী এজনী। ছাৰ্ট আৰু জিন্স পিন্ধা তাই আছিল মধ্যমীয়া উচ্চতাৰ ছোৱালী আৰু শৰীৰটো ভালকৈ গঢ় লৈ উঠিছিল। টেক্সিৰ সিটোৰ পাৰে দুৱাৰখন খুলি প্ৰায় ২৫ বছৰীয়া সুদৰ্শন ডেকা এজন ওলাই আহিল। ডেকাজনে টেক্সি ভাড়া দিলে আৰু যেতিয়া টেক্সিখন আগবাঢ়ি গ'ল, দুয়োজনে ৰাস্তাত গৈ আছিল। কৰ্মস্থলীৰ পৰা উভতি আহি দেখোঁ নীলা এতিয়া কোঠাটোত পৰি থকা বিচনাখনত পৰি পিঠিখন পোন কৰি আছিল। বয়স বাঢ়ি অহাৰ লগে লগে বহু দেৰি কাম কৰাৰ পিছত পিঠিখন জঠৰ হৈ পৰিছিল আৰু থিয় হ'বলৈও কঠিন হৈ পৰিছিল। হঠাৎ কোনোবাই তেওঁৰ কোঠাৰ দুৱাৰত টোকৰ মাৰিলে। প্ৰথমতে তেওঁ উঠি দুৱাৰখন খুলি দিলে। কিন্তু দুৱাৰখন খুলি দিয়াৰ লগে লগে তেওঁৰ চকুত আচৰিতৰ চাৱনি এটা ওলাই আহিল। দুৱাৰমুখত দুজন অচিনাকি মানুহ থিয় হৈ আছিল। কাক লগ কৰিব বিচাৰিছা? নীলাই গভীৰ চকুৰে সিহঁতৰ ফালে চাই ক'লে। নীলাক নেকি? ছোৱালীজনীয়ে সুধিলে। হয়, নীলাই ক'লে। তেতিয়া আমি কেৱল আপোনাক লগ কৰিব লাগিব। কিন্তু মই তেওঁলোকক চিনি নাপালোঁ। তেওঁলোক কোন? মোৰ নাম ৰিয়া আৰু এইজন বিজয়। আমাৰ প্ৰতি আপোনাৰ স্বীকৃতিৰ কথা। যিমান দূৰলৈকে ইয়াৰ আগতে আমি লগ পোৱা নাই। আজি আমি দুৱাৰমুখতে সকলো কথা ক'ব লাগিব নেকি? সোমাই আহক, নীলাই ক'লে। ভিতৰত নীলাই তাক বিচনাত বহিবলৈ দিলে। তাৰ পিছত কোঠাটোৰ দুৱাৰখন বন্ধ কৰি কোঠাটোৰ মজিয়াত তাৰ ওচৰতে বহিল। তুমিও বিচনাত বহি থাকা। ছোৱালীজনীয়ে তেওঁক মজিয়াত বহি থকা দেখি ক'লে। নাই, মই ইয়াত ভালেই আছোঁ, নীলাই ক'লে। তুমি মোক কোৱা, মোৰ লগত তোমাৰ কি কাম আছে? কাম আছে আৰু সেইটো অতি গুৰুত্বপূৰ্ণ। ল'ৰাটোৱে প্ৰথমবাৰৰ বাবে মুখ মেলিলে। কিন্তু তাৰ আগতে আমি তোমাক কওঁ যে আমি তোমাৰ সকলো কথা জানো। কোনজন মানুহৰ বাবে কাম কৰে আৰু
তেওঁলোকৰ পৰা কি দৰমহা পায়? এইটো মোৰ প্ৰশ্ন উত্তৰ নহয়। আমি আপোনাৰ প্ৰশ্ন উত্তৰ দিম, কিন্তু তাৰ আগতে আপুনি আমাৰ এটা প্ৰশ্ন উত্তৰ দিব। কোনটো প্ৰশ্ন? নীলা, যেতিয়ালৈকে আপোনাৰ শৰীৰটো ভালেই আছে, তেতিয়ালৈকে মানুহৰ ঘৰত কাম কৰি জীৱিকা উপাৰ্জন কৰিব পাৰি। কিন্তু শৰীৰটোৰ ভাগৰুৱা হোৱাৰ দিনা কি কৰিব? তুমি কি ক'ব বিচাৰিছা মই বুজি পোৱা নাই। মই ক'ব বিচৰা কথাটো হ'ল, আপুনি আপোনাৰ কামৰ পৰা যথেষ্ট টকা উপাৰ্জন কৰেনে যাতে আপোনাৰ বাৰ্ধক্য সঠিকভাৱে কটাব পাৰে? নীলাৰ মুখত চিন্তিত ভাৱ এটা ওলাই পৰিল। তাইও যোৱা কেইবাদিনো একেই কথা ভাবি আছিল। কিয় নিমাত হৈ আছা নীলা? মৌন হৈ থকা দেখি ল'ৰাটোৱে সুধিলে। মোৰ কামৰ পৰা উপাৰ্জন কৰা ধন কেৱল খাদ্য, কাপোৰ-কানি আৰু ভাড়াত খৰচ হয়। মই প্ৰতি মাহে কিছু টকা সঞ্চয় কৰিবলৈ বহুত চেষ্টা কৰোঁ যাতে বৃদ্ধ বয়সত উপযোগী হয়। কিন্তু সঞ্চয় কৰিব পৰা নাই আৰু কেতিয়াও সঞ্চয় কৰিব নোৱাৰিম। কাৰণ চহৰত সকলো বস্তু ইমানেই ব্যয়বহুল যে এজন কঠোৰ পৰিশ্ৰমী মানুহে কৰিব নোৱাৰে। যিকোনো বস্তু ৰক্ষা কৰক। আপুনি একেবাৰে ঠিকেই কৈছে। নীলাই ঠাণ্ডা হুমুনিয়াহ এটা কাঢ়ি ক'লে। কিন্তু কি কৰিব পাৰি? যদি আনৰ বাবে নহয়, কিন্তু আপোনাৰ বাবে আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে বহুত কৰিব পাৰি। মোৰ বাবে কোনে কৰিব আৰু কিয়? ইয়াত কোনেও আনৰ বাবে একো নকৰে। এজন ব্যক্তিয়ে নিজৰ ভৱিষ্যতৰ বাবে কিবা এটা কৰিব লাগিব। যদি আপুনি আপোনাৰ বাৰ্ধক্যক সুন্দৰ কৰিব বিচাৰে তেন্তে আপুনিও চেষ্টা কৰিব লাগিব। কিন্তু প্ৰথমে কওক, আপুনি আপোনাৰ ভৱিষ্যতৰ বাবে কিছু টকা জমা কৰিব বিচাৰে নেকি? সেইটো কোনে নিবিচাৰিব? তোমাৰ কথা কৈছোঁ। আমি আপোনাক গোটেই 50,000 টকা দিম। 50,000 টকা? নীলাই আচৰিত হৈ ক'লে। হয়, সম্পূৰ্ণ 50,000। ইয়াৰ পৰিৱৰ্তে মই কি কৰিব লাগে? বিশেষ একো নাই, ল'ৰাটোৰ সলনি ছোৱালীজনীয়ে কথা ক'লে। তই মোক মাত্ৰ এমাহৰ বাবে ৰমেশৰ ঘৰত দাসী হিচাপে ৰাখিব লাগিব। সেইটো যেতিয়া সি ঘৰত অকলে থাকে। কিন্তু কিয়? আপুনি 50,000 উপাৰ্জন কৰিব বিচাৰে। হয়, এতিয়া আমি যি বিচাৰোঁ তাকে কৰক। কিন্তু তুমি কোৱা, দাসীয়ে এমাহ তাত থাকি কি কৰিব বিচাৰে? মই নিশ্চয় কিবা এটা কৰিম, কিন্তু আমি আপোনালোকক এই কথা নকওঁ। মুখত চিন্তাৰ ৰেখা টানি নিমাত হৈ পৰিল নীলা। প্ৰায় 50,000 টকাৰ কথা শুনাৰ পিছত তাইৰ মনত লোভৰ ভাৱ এটা আহিছিল যদিও আনফালে সেই মানুহবোৰৰ হৈ তাইও দুখী হৈ পৰিছিল। নাজানানে ৰমেশৰ লগত সিহঁতে কি কৰিব বিচাৰিছিল? এতিয়া কি ভাবিছা নীলা? মৌন হৈ থকা দেখি ছোৱালীজনীয়ে ক'লে। কিন্তু তোমাক একেবাৰে দাসী যেন নালাগে। নীলাই ছোৱালীজনীৰ মূৰৰ পৰা ভৰিলৈকে চাই ক'লে। এয়া আমাৰ মূৰ বিষ। আপুনি এই কামটো কৰিব পাৰেনে নোৱাৰা? আমাৰ ৰমেশৰ কোনো ক্ষতি কৰাৰ উদ্দেশ্য নাই। কোনো প্ৰকাৰেই নহয়। তাৰ পিছত ঠিক আছে, নীলাই ক'লে। টকা
তোমাক পোৱা দিনাই টকাখিনি পাব আৰু দাসীজনীক ৰমেশৰ ঘৰত থৈ দিব। সেই নীলা। নীলা ৰিয়াৰ সৈতে ড্ৰয়িং ৰুমত ভৰি দিয়াৰ লগে লগে মই ক'লোঁ, গোটেই ৩ দিন ক'ত থাকিলা? এই ৩ দিনত কিমান অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ল, কল্পনাও কৰিব নোৱাৰি। তুমি জানা যে হাৰিতাৰ আজিকালি পুত্ৰৰ ওচৰত থাকে। মই জানো বছ, মুখত বেদনাদায়ক ভাৱ এটা লৈ নীলাই ক'লে। কঁকালৰ বিষৰ বাবে মোৰ বাবে উঠি বহিবলৈ টান হয়। যেতিয়া মই ডাক্তৰৰ পৰামৰ্শ লৈছিলোঁ, তেতিয়া তেওঁ মোক ঔষধৰ লগতে এমাহৰ বাবে বিচনাত জিৰণি লোৱাৰ পৰামৰ্শ দিছিল। এমাহ? কিন্তু চিন্তা নকৰিবা, এই সময়ছোৱাত আপোনাৰ কোনো সমস্যা নহ'ব। নীলাই ৰিয়াক আগুৱাই লৈ গৈ ক'লে, এইজনী মোৰ ভতিজী ৰিয়া। মই অহালৈকে তোমাৰ ঘৰৰ সকলো কাম তাই কৰিব। মই ৰিয়ালৈ গভীৰ দৃষ্টিৰে চালোঁ। ধুনীয়া আৰু ডেকা ৰিয়াক দেখি মোৰ চকুত এক অন্য জিলিকনি গঢ় লৈ উঠিল। তুমি তেওঁক সকলো বুজাই দিছানে? মই সুধিলোঁ। হয় বছ। ৰিয়াই মোৰ ঘৰলৈ কাম কৰিবলৈ আহিবলৈ ধৰিলে। ইয়াত কাম আৰম্ভ কৰাৰ 10 দিন হ'ল। ইফালে তাই মোৰ ঘৰৰ কামবোৰ অতি কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে কৰি মোৰ আৰামৰ ভাল যত্ন লৈছিল। তেওঁৰ এই আচৰণত মই বৰ সুখী হৈছিলোঁ। আগতে ৰিয়াৰ লগত মই বৰ কোমল আৰু মৰমেৰে আচৰণ কৰিছিলোঁ। সঁচা কথাটো হ'ল, ৰিয়াৰ সৌন্দৰ্য আৰু যৌৱনে মোৰ আধা শৰীৰত এক নতুন উৎসাহ জগাই তুলিছিল আৰু তাইক লগ পাই এক অদ্ভুত আনন্দ অনুভৱ কৰিছিলোঁ। এদিন সন্ধিয়া প্ৰায় 7 বাজিছিল। মই মোৰ শোৱাৰ কোঠাৰ বিচনাখনত বহি আছিলোঁ। ৰিয়াই আঁঠু লৈ মোৰ কোঠাটো চাফা কৰি আছিল। এনে পৰিস্থিতিত তাই গধুৰ আৰু বগা উখহি উঠা বেছিভাগ অংশই তাইৰ ব্লাউজৰ পৰা ওলাই আহিছিল। মোৰ চকু দুটা অনবৰতে তাইৰ ফালে গৈছিল আৰু যেতিয়াই এনেকুৱা হৈছিল, তেতিয়াই মোৰ শৰীৰত আলোড়ন চলিছিল। ৰিয়াই আপাতদৃষ্টিত কাম কৰি আছিল যদিও তাইৰ সমগ্ৰ মনোযোগ মোৰ কামৰ ওপৰত আছিল। মোৰ চকুৰ অভিব্যক্তি বুজি তাই হৃদয়ত সুখী অনুভৱ কৰি আছিল। চাফাই কাম শেষ কৰি ৰিয়াই থিয় হ'ল আৰু লগে লগে সেই দৃষ্টি মোৰ চকুৰ পৰা নাইকিয়া হৈ গ'ল। ইয়াৰ পিছত মোৰ শৰীৰত জ্বলি উঠা কামনাৰ জুইয়ে মোক জোকাৰি গ'ল। বিচনাৰ পৰা নামিলোঁ। তাৰ পিছত আগবাঢ়ি গৈ ৰিয়াক কোলাত লৈ গ'লোঁ। মোৰ এই কাৰ্য্যত ৰিয়া থতমত খালে। তাৰ পিছত তাই মোৰ কোলাত ফুচফুচাই ক'লে, কি কৰি আছা ছাৰ? ৰিয়া, তুমি বৰ ধুনীয়া। মই উৎসাহেৰে ভৰা মাতেৰে ক'লোঁ। তোমাৰ সৌন্দৰ্যই মোৰ শৰীৰত জুই লগাইছে। তোমাক সাবটি ধৰি মোৰ শৰীৰ এই জুই নুমুৱাবলৈ চেষ্টা কৰিছোঁ। কিন্তু এইটো ভুল। একো ভুল নাই, তাইক চুমা খাই মৰম কৰি ক'লোঁ। হৃদয়ত হাঁহি হাঁহি ৰিয়াই কিছু সময় মোৰ কোলাৰ পৰা ওলাই অহাৰ অভিনয় কৰি থাকিল আৰু তাৰ পিছত নিজৰ শৰীৰটো ঢিলা কৰি থৈ গ'ল। এনে হোৱাৰ লগে লগে মই তাইক তুলি লৈ বিচনাত শুৱাই দিলোঁ। তাৰ পিছত তাৰ ওপৰত উঠিল। আৱেগৰ ধুমুহা পাৰ হৈ গ'ল।
ৰিয়াই কান্দি কান্দি ক'লে, কি কৰিলা? মোক নষ্ট কৰি পেলালে। ক্ষন্তেক সময়ৰ বাবে মই কথা ক'ব পৰা নাছিলোঁ। তেনেতে মই লাজ অনুভৱ কৰি ক'লোঁ, ৰিয়া, মোৰ ভুল হ'ল। মই নিয়ন্ত্ৰণত নাছিলোঁ। যি হ'ল মই অনুশোচনা কৰিছোঁ। অনুগ্ৰহ কৰি এই কথা নীলাক নক'বা। তুমি মোৰ সকলো লুটি লৈছা আৰু এতিয়া তুমি মোক কৈছা যে এই কথাটো আণ্টিক নকওঁ। মই আপোনালোকক ইয়াৰ মূল্য দিবলৈ সাজু। মূল্য? ৰিয়াই খঙাল চকুৰে মোৰ ফালে চালে। বিনিময়ত আঁঠুৱাৰ তলৰ পৰা চাবি একোছা উলিয়াই তাৰ পিছত কোঠাটোত ৰখা আলমাৰীৰ ফালে আগবাঢ়িলোঁ। এনে হোৱাৰ লগে লগে ৰিয়াৰ উষ্ণ হাঁহি এটা সোমাই গ'ল। কিন্তু আলমাৰীটো খুলি দিয়াৰ লগে লগে তাৰ চকু তাৰ ওপৰতে স্থিৰ হৈ পৰিল। আলমাৰীটোৰ ডাঙৰ ডাঙৰ নোট আৰু গহনাৰে ভৰি আছিল। মই ৰিয়াৰ ওচৰলৈ আহি প্ৰায় জোৰকৈ নোটৰ বাণ্ডল এটা তাইৰ হাতত ৰাখি ক'লোঁ, প্লিজ নীলাক একো নক'বা। ৰিয়াই ক্ষন্তেক সময় মোৰ ফালে চাই থাকিল আৰু তাৰ পিছত কাপোৰবোৰ এডজাষ্ট কৰি তাইৰ ব্লাউজত নোটবোৰ গোটটো ৰাখি কোঠাটোৰ পৰা ওলাই গ'ল। সেই নিশা মোৰ ভালকৈ টোপনি নাহিল। ৰিয়াই মোৰ এই কামৰ কথা নীলাক ক'ব পাৰে বুলি মই চিন্তাত পৰিলোঁ। এনেকুৱা হ'লে মই কাকো মুখখন দেখাব নোৱাৰিলোঁহেঁতেন। কিন্তু পিছদিনা মই আচৰিত আৰু সুখৰ জোকাৰণি এটা পালোঁ যেতিয়া ৰিয়াই সদায়ৰ দৰে কামলৈ উভতি আহিল। তাই সম্পূৰ্ণ স্বাভাৱিক আছিল আৰু তাইৰ ফালে চাই তাইৰ লগত এনেকুৱা একো হোৱা যেন একেবাৰেই নাছিল। 4 দিন সকলো ঠিকেই থাকিলে। ষষ্ঠ দিনৰ নিশা মই সাহস গোটাই আকৌ এবাৰ ৰিয়াক কোলাত লৈ গ'লোঁ। আপুনি কি কৰিছে? ৰিয়াই চক খোৱাৰ ভাও ধৰিলে। আপুনি প্ৰতিশ্ৰুতি দিছিল যে আপুনি আৰু সেই ভুলটো নকৰিব। মই কি কৰিম ৰিয়া? মই কঁপি কঁপি ক'লোঁ, তোমাৰ সৌন্দৰ্য আৰু যৌৱনে মোক ইমানেই পাগল কৰি তুলিছে যে মই নিজকে নিয়ন্ত্ৰণ কৰিব পৰা নাই। অনুগ্ৰহ কৰি মোক বাধা নিদিব। মোৰ পিয়াহ নুমুৱাবলৈ দিয়া। ৰিয়াই নিজৰ শৰীৰটো ঢিলা কৰি গ'ল। পিছৰ মুহূৰ্তত আমাৰ দুয়োৰে শৰীৰ ইটোৱে সিটোৰ লগত আবদ্ধ হৈ বিচনাত পৰি আছিল। এইবাৰ ৰিয়াইও মোক সম্পূৰ্ণ উৎসাহেৰে সমৰ্থন কৰি আছিল। ৰিয়াই চতুৰতাৰে মোক তাইৰ বিউটি জালত আবদ্ধ কৰি ৰাখিছিল। যেতিয়া তাই নিশ্চিত হ'ল যে চিকাৰীজন তাইৰ ফান্দত সম্পূৰ্ণৰূপে আবদ্ধ হৈ আছে, তেতিয়া এদিন ৰাতি তাই মোৰ খাদ্যত এনাস্থেটিক মিহলাই দিলে আৰু মোৰ গোটেই আলমাৰীটো খালী কৰাৰ পিছত মোৰ মূৰ ঘূৰোৱা হ'ল। ৰাতিপুৱা সচেতন হৈ মোৰ ৱাৰ্ডৰ বৰ্ডটো দেখি মূৰটো কোৱাইছিলোঁ। ৰাজহুৱা লাজৰ ভয়ত মই আৰক্ষীৰ ওচৰত অভিযোগ দিব পৰা নাছিলোঁ।